নমস্কাৰ। মই পৰাগজ্যোতি। খবৰ খাতি কথা আজি নুসুধোঁ মই। সকলোৱে গম পাইছাই চাগে কেনেকুৱা। একেই তোমালোকৰ লেখীয়া মোৰো একেই বেয়া হ'ল। ভাবিছিলোঁ আহিব বুলি নামটো, পঢ়িও আছিলোঁ অলপ চলপ। মোৰ লেখীয়াকৈ হয়তো বহুতে পঢ়ি আছিলে তেনেকৈ নাম আহিব মানে যেনে তেনে হ'লেও আহিব লাগে। মানে কি হয়, মই যিখিনি আগত ভিডিঅ' বনাইছিলোঁ, কাট অফৰ ওপৰত ভিডিঅ' বনাইছিলোঁ, তাত এটা মই কাট অফো দিছিলোঁ। সেইখিনিৰ কাৰণে মই তোমালোকৰ সকলো আগতে ক্ষমা বিচাৰিছোঁ। কাৰণ কেলৈ মই যিখিনি কাট অফ বনাইছিলোঁ তাৰ ওচৰে পাঁজৰে একো নাহিলে। কম হ'লেও ভাল আছিলে, কিন্তু তাতকৈ 2-3 নম্বৰ বেছি গুচি গ'ল। মানে সেইটো আজি চবেই ক'ব যে সেইটো এটা এক্সপেক্টেড কাট অফ নহয়। কোনেও ভবা নাছিলে যে তেনেকুৱা এটা কাট অফ যাব বুলি, আৰু ময়ো ভবা নাই, কোনেও ভবা নাই। 34-33 কাট অফ 53-54 যোৱাটো মানে ভাবিব নোৱাৰে কোনো, আৰু সেইটো কৰিবও নোৱাৰে পটককৈ। এতিয়া আগৰবাৰ মানে মই কি হ'ল, মই আগৰবাৰ যিটো 21 চনত 22 চনৰ যিটো 22 চনৰ নে 23 চনৰ যিটো ভেকেঞ্চি ওলাইছিলে, মই সেইটো তুলনাত বনাইছিলোঁ। সেই তুলনাত প'ষ্ট আছিলে ইমান আছিলে। কাৰণ বস্তুটো কি হয়, কেণ্ডিডেট একেখিনিয়ে হয়। আজি কিন্তু কাট অফটো কেলৈ বাঢ়িলে তাতো কাৰণ আছে, বহুত কাৰণ আছে তাত। কাৰণ নথকা নহয়। মানে কি হয়, আগৰবাৰ 50 গৈছিলে, হয়তো এক নহ'লেওতো আধাটোতো কমিব লাগিছিলে। যেনেকৈ যি নহ'লেও 4000 পষ্টত, কিন্তু নকমিলে পষ্ট। তাৰ মানে 2-3 নম্বৰ বাঢ়ি গৈছে। মানে একো মানে মই আইডিয়া লগাব পৰা নাই। এতিয়া আৰু বৰ্তমান মানে চাবলৈ গ'লে বিচনাখনেই আৰু বন্ধু লিখীয়া হৈ আছে। বাকী ক'তো ওলাই যাব নোৱাৰা তুমি, কাৰো ওচৰলৈ যাব নোৱাৰা। কাৰণ কেনেকৈ যাবা তুমি, তোমাৰ মনটো কেনেকুৱা হৈছে। আকৌ এতিয়া ভেকেঞ্চি এনেকৈ আহিব বা নাহে, বহুত প্ৰশ্ন। আকৌ তুমি দৌৰিবা, আকৌ জাঁপ মাৰিবা, কিমান মানে ল'ৰা ছোৱালী মই চবৰ কথাই কৈছোঁ যিখিনি ডিছকুৱালিফাই হ'ল, আৰু যিখিনি কোৱালিফাই হৈছে সেইখিনিতো ভালেই কথা। তোমালোকে ভালকৈ ৰিটেন দিয়া, তোমালোকৰ চান্স আছে চাকৰি পাবলৈ। যিখিনি মানে কোৱালিফাই নহ'ল সেইখিনি কথা কওঁ। আজি কিমান ল'ৰা ছোৱালী, মানে মই ছোৱালীৰ কথাই কওঁ, কিমান বিয়া চিয়া পাতি ল'ৰা ছোৱালী থকা ল'ৰা ছোৱালী তেনেকৈ দৌৰি পেনাই গোটেই ঘৰৰ মানে গাঁৱৰ মানুহৰ কথা শুনি ইটো ক'ব সিটো ক'ব, সেইবোৰ আওকাণ কৰি আজি ফিল্ডলৈ আহি দৌৰিছিলে। ইমান এটা বেয়া মাৰ্কো পোৱা নাই। আমাৰ আগৰ ছোৱালী লেখীয়া নহয়তো আজিকালি ছোৱালী। আগৰ ছোৱালীয়ে পাইছিলে কিমান 25, 22, 23 তেনেকুৱা। এতিয়া ছোৱালীয়ে 31, 32, 33, তথাপিতো মানে সেইখিনি হেৰি হ'ব পৰা নাই, কোৱালিফাই হ'ব পৰা নাই। মানে 30-31 পোৱাটো ইমান সহজ কথা নহয়। আমি জানো, আমাৰ ল'ৰাখিনি গম পায়, ছোৱালীখিনিয়ে গম পায়, যিখিনিয়ে ফিল্ডত দৌৰি থাকে সেইখিনিয়ে গম পায় যে 30, 31, 32, 33 উঠাটো ইমান সহজ কথা নহয়। কিন্তু কাট অফ কিমান গ'ল, 33, 34 গৈছে, 33, 34, 53, 54। তোমালোকে নিজে কোৱাচোন, এনেকুৱা এটা কাট অফ সম্ভৱ নেকি? ইমান মানে পুৱা ল'ৰা ছোৱালী মই আজিলৈকে শুনাও নাই। আমাৰ ফিল্ডতে আমাৰ 100 ওপৰত ল'ৰা ছোৱালী আহে আমাৰ ফিল্ডত, কিন্তু তাত এটা ল'ৰা নাই 53 পোৱা, 52ৱে আছে। এতিয়া কাট অফটো কেনেকৈ 53, 54 গ'ল, মই সেইটো ভাবি আছোঁ। মানে এইটো কিবা এটা হৈছে। মই নকওঁ যে চৰকাৰে কিবা এটা কৰিছে বা এনেকুৱা কিবা বেয়া কাম কৰিছে, সেইবোৰ নকওঁ। কিন্তু মানে ইয়াত এটা মানে মই সন্দেহ কৰিছোঁ, কি মোৰ ফালৰ পৰা কৈছোঁ, মানে যিটো মানে আমাৰ এডভাৰটাইজমেণ্টত লিখা আছিলে 1:5, কিন্তু 1:5 মানে ইয়াত হোৱাকৈ নাই। 1:2 নহ'লে 1:3 হৈ আছে। মানে কি হয়, এনেকুৱা হয় ন বস্তুটো, তোমালোকে ভাবি চাবাচোন। মানে আজি তুমি বা মই আজি যদি এবিধ কোৱালিফাই কৰিছোঁ, ইউবিধ কোৱালিফাই কৰিছোঁ, মইতোতো দুটা পোষ্টত খাই আছোঁ এটা মানুহে। তেনেকুৱা মানে ছিষ্টেমটো তেনেকুৱা হৈছে। সেই তেনেকৈ ৰেচিঅ'টো 1:2, 1:3 হৈ আছে। মানে সেনেকুৱা হৈছে বস্তু। সেইটো কাৰণে কাট অফটো বহুত বেছি গুচি গৈছে। আৰু কাট অফ যোৱাটোতো স্বাভাৱিক কথা। তেনেকৈ যদি 1:2, 1:3 মাতে, কাট অফ যাবই। কাৰণ এটা দুটাটো ওলাবই 53, 54। ইমানো আৰু আমাৰ ল'ৰাখিনিয়ে কষ্ট নকৰাও নহয়, কষ্ট কৰিছে। কিন্তু 5টা যে ওলাব সেইটো কিন্তু সম্ভৱ নহয় এটা পোষ্টত। সেইটো কাৰণে তোমালোকে চৰকাৰক অনুৰোধ কৰা যে ছেকেণ্ড লিষ্ট এখন যদি পাৰে দিয়ক। কাৰণ এডিআৰিত যদি ইমানখিনি ল'ৰা ছোৱালীক পৰীক্ষা দিব পাৰিছে, আমাৰ অসম পুলিচনো কেলৈ নোৱাৰিব। চেষ্টা কৰা, ময়ো চেষ্টা কৰিম, যিমানখিনি পাৰোঁ সহায় কৰিম, মই লাগিম। কাৰণ যিখিনি কম বয়স হয়, বেছি বয়স পাৰ হৈ গৈছে, সেইখিনিহে গম পায় যে কেনেকুৱা এটা পৰিস্থিতি বৰ্তমান চলি আছে। আৰু যিখিনিয়ে কম বয়স হৈ আছে, 20 বছৰ 21 বছৰ, সেইখিনি একো নাই, চেষ্টা কৰা, তোমালোকে আহিব। কিন্তু ইয়াত এটা কথা, মানে বহুত ডাঙৰ প্ৰশ্ন এটা উঠাই থৈ গ'ল ইয়াত। আজি যিটো মানে কাট অফটো গ'ল, সেইটো কাট অফে এটা প্ৰশ্ন উঠাই থৈ গ'ল যে আজি নেক্সট ভেকেঞ্চি ওলালেও এটা ল'ৰা বা এজনী ছোৱালীয়ে
কেনেকুৱা ৰান মাৰিব লাগিব তোমালোকে ভাবা। সেইটো তোমালোকে জিন্দাগীত, মই আজিলৈকে ভবা নাই জিন্দাগীত মই 12 মিনিটত সোমাম বুলি, কিন্তু এতিয়া 12 মিনিটত সোমাব লাগিব নেক্সট ভেকেঞ্চি ওলালে। মই নহয়, তোমালোকে হয়তো কিছুমানে 11 মিনিটতো সোমাব লাগিব, 4:11 মিনিটতো সোমাব লাগিব। মই কাট অফটো চাই কৈছোঁ, যিটো কাট অফ গৈছে সেইটো চাই কৈছোঁ। তোমালোকে মানে 11:30 সোমাবই লাগিব, আৰু জাম্প আৰু চিনাপত ন' এক্সকিউজ, পূৰা 20 লাগিবই। সেইটো কাৰণে কৈছোঁ মই যে তোমালোকে যদি ষ্ট্ৰং হয়, তোমালোকৰ যদি মনটো ষ্ট্ৰং, তোমালোকৰ যদি ভৰি হাত ষ্ট্ৰং হয়, তেতিয়াহে তোমালোকে 11 মিনিটত 4:11 মিনিটত সোমাব পাৰিবা, নহ'লে নোৱাৰা। আজি মই কওঁ যে মই দেখি আছোঁ দেই, মই কালিৰ পৰা বহুত দিন ভিডিঅ' বনোৱা নাই, মই মানে ভাল লগা হ'ল আৰু ভিডিঅ' চিডিঅ' বনাবলৈ। মানে মই দেখি আছোঁ এইকেইদিন ভিডিঅ'ত মানে ৰিজাল্টটো দিয়াৰ পৰা, ইমান মানে ভাল ল'ৰা, মানে ইমান বডি ফিটনেছ থকা ল'ৰা, মানে ল'ৰাবোৰ দেখিলেই এইবোৰ ল'ৰা মানে ক'ব যে এইবোৰ পুলিচৰ কামাণ্ডো ল'ৰা হয়, এনেকুৱা মানে ধুনীয়া ফিটনেছ ল'ৰা নহয়, ইমান ভাল নম্বৰ 50 to 53 পাইছে। মানে 50 to 53 মই পোৱা নাই, মই কৈছোঁ যে কিমান কষ্ট, 53 52 পোৱাটো কিমান কষ্ট মই জানো, হয়তো তোমালোকে জানা, যিখিনিয়ে দৌৰে সেইখিনিয়ে জানা, AC ৰুমত সোমাই থকা মানুহে সেইবোৰ গম নাপায়, মই জানো তোমালোকে জানা। 53 পোৱা ল'ৰাই আজি ৰিটেন দিবলৈ পোৱা নাই, 33 পোৱা ছোৱালীয়ে ৰিটেন দিবলৈ পোৱা নাই, এনেকুৱা এটা মানে অৱস্থা হৈছে বৰ্তমান। নকওঁ, সেইখিনি ল'ৰালে বহুত বেয়া লাগিছে, যিখিনি ল'ৰা আজি এনেকুৱা এটা এনেইতো লগটো নাপাওঁ, কিন্তু মই মানে ৰিল চিলবোৰ দেখি আছোঁ, এনেকৈ ভিডিঅ' দেখি আছোঁ, ফটো দেখি আছোঁ, সেইটো কাৰণে কৈছোঁ মানে বহুত ভাল ল'ৰা এবাৰ ডিছকুৱালিফাই হৈছে। হয়তো ভৱিষ্যতে আজি এই 3-4 বছৰৰ ভিতৰত যিখিনি ল'ৰা ওলাইছে কষ্ট কৰি, সেনেকুৱা ল'ৰা ছোৱালী আৰু নেপাব চাগে অসম চৰকাৰে, পুলিচত হওক বা যিহতে হওক নেপায় আৰু। কাৰণ কেলৈ কৈছোঁ, ইমান ষ্ট্ৰং ল'ৰা এতিয়া অকণমানিৰ পৰা হৈ নাযায়, এতিয়া যিখিনি ষ্ট্ৰং হৈ আছে ল'ৰা, যিখিনি বডি হৈ আছে ল'ৰাখিনি, যিখিনি দৌৰিব পাৰে, তেনেকুৱা ল'ৰা আৰু পটককৈ নোলায়, কাৰণ এইখিনি বহুত কষ্ট কৰা ল'ৰা ছোৱালী হয়, কাৰণ এইটো সময়টো এনেকুৱা হৈ গ'ল যে চাকৰি বহুত ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে মানে, সেইটো কাৰণে কৈছোঁ অসম চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ যে আমাৰ হিমন্ত ছাৰক, যে যদি পাৰে নম্বৰ অলপ কমাই ছেকেণ্ড লিষ্ট এখন দিয়ক, কাৰণ বেলেগ একো নহয়, আপুনি আশীৰ্বাদ পাব আমাৰ ল'ৰা ছোৱালীখিনিৰ পৰা, কাৰণ কেলৈ বহুত ল'ৰা ছোৱালীয়ে আজি পঢ়ি আছিলে, বহুত কষ্ট কৰি আছিলে কিবা এটা, যদি ৰিটেনত বেয়া হয় ক'বলৈ নাযাওঁ, তেওঁ কাকো দুখিবলৈও নাযায়, যি হ'ব নিজৰ হ'ব। এতিয়া কিন্তু এইটো সময়ত যদি উলিয়াই দিয়ে, ল'ৰা ছোৱালীখিনি বহুত কষ্ট পাব আৰু বহুত অন্তৰত দুখ পাব। সেইটো কাৰণে কৈছোঁ যে ছেকেণ্ড লিষ্ট এখন দিয়ক, যদি নম্বৰ অলপ কমাই পেলাই, আৰু যদি পাৰে যিখিনি কোৱালিফাই হৈছে গোটেইখিনিকে ৰিটেন দিবলৈ দিয়ক, সেইটোৱে অনুৰোধ থাকিলে অসম চৰকাৰক, বেলেগ মই নকওঁ, কাৰণ আমাৰ আৰু বেলেগ কৰিবলগীয়া একো নাই, আমাৰ ওচৰত একো বেলেগ ৰাস্তাও নাই, আমি সেইটোৱে ক'ব পাৰিম যে আমাক আৰু এনেকৈ এটা চান্স দিয়ক লাষ্ট সময় বুলি, কাৰণ যিখিনিয়ে কোৱালিফাই কৰিছে সেইখিনিয়ে আমাক ছাপোৰ্ট নকৰে, যিখিনি ডিছকুৱালিফাই হৈছে নাইকৈ মই ক'লোঁ, আমাৰ ডিছকুৱালিফাই কেণ্ডিডেট নাইকৈ 80,000 এপ্ৰক্স আছে। ইমানখিনি ল'ৰা ছোৱালী যদি ৰিটেন দিবলৈ পায় তেহেঁতি বহুত ভাল পাব, সেইটো কাৰণে ক'লোঁ যে সেইটোৱে কৰক, বাকী একো নকওঁ। কাৰণ তোমাক আজি কোনোবাই ক'ব, তুমি ভিডিঅ' এটা দিবা বা ফটো এখনেই দিবা যে মই ফেইল হ'লোঁ, মোৰ লাইফ বৰবাদ হ'ল, ইমান দিনৰ কষ্ট শেষ হ'ল, তাত তোমাক কোনোবাই ক'ব যে একো নাই ভাই, নেক্সট ট্ৰাই কৰা, কিন্তু নেক্সট ট্ৰাই সি কৰিব কেনেকৈ? এতিয়া যদি 34 33 কাট অফ যায়, নেক্সট বাৰ 35 যাব, 35 সি উঠাব পাৰিব জানো? এটা ল'ৰাই 35 মাৰ্ক উঠোৱাটো ইমান সহজ কথা নেকি? 10.5 মিনিটৰ ৰান মৰা, 11 মিনিটৰ ৰান মৰা মামুলি কথা নহয়। সেইটোৱে ক'লোঁ যে এতিয়া মানে ল'ৰাবোৰৰ এইবাৰ যিটো কাট অফ, সেইটো মাইণ্ডত মাৰিছে পূৰা, জেগাত ইয়াত মৰা নাই, ডাইৰেক্ট মাইণ্ডত মাৰিছে, কাৰণ এটা ল'ৰা মেণ্টেলি বহুত ষ্ট্ৰং হ'ব লাগিব, ইমান মাৰ্ক পাবলৈ হ'লে পটককৈ নোৱাৰে, যিখিনি ল'ৰা ছোৱালীয়ে দৌৰি আছে সেইখিনিহে গম পায়। বেলেগ একো নকওঁ, আজি দুখেৰে ভিডিঅ'টো বনাইছোঁ, মন নাছিলে তথাপিতো বনাই দিলোঁ, উপায় নাই, নিজৰ দুখ প্ৰকাশখিনি কৰিবই লাগিব, নাম নাহিলে নাই আৰু কি কৰিব, উপায় নাই। বাকী মই চৰকাৰক সেইটোৱে অনুৰোধ কৰিছোঁ যে কিবা এটা কৰে যেন আমাৰ কাৰণে, কাৰণ সময়ো নাই বেছি, 23 তাৰিখে যেতিয়া এক্সাম হ'বই, তাতকৈ আগতেই কিবা এটা কৰিব লাগিব। তোমালোকে যিমানখিনি যি পাৰা চৰকাৰক অনুৰোধ কৰা আৰু, বাদ বাকী একো নকওঁ। বাকী কমেণ্ট কৰিবা আৰু কি হয় কি নহয়। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, কিবা যদি ভুল হ'ল আৰু মাফ কৰি দিবা, ধন্যবাদ।